নমস্কাৰ মস্তি মজাৰ ক্ৰিয়েশ্যন ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু নতুন এটা ভিডিঅ' সৈতে মই পুনৰ মিডিল লাইক হয় আপোনালোকে দেখিবলৈ পাইছে ইতিমধ্যে মোৰ চেনেলত বহুকেইটা ভিডিঅ' কিন্তু আজি মই আপোনালোকৰ মাজলৈ আহিছে এটা ধামাকা ভিডিঅ' হয় বৰ্তমান আপোনালোকে জানে যে বিধানসভাৰ নিৰ্বাচন চলি আছে আৰু এই নিৰ্বাচনৰ সময়তে মোৰ নিজা মামাও এটি গীত হিমন্ত মামাৰ ওপৰত এটি গীত তেখেতে স্বৰচিত গীত তেখেতে বনাইছে আৰু তেখেতে সুৰ কৰিছে আৰু তেখেত আসলতে গীতিকা বা সুৰকাৰ তেনেকুৱা নহয় কিন্তু তেখেতে চেষ্টা কৰিছিল গতিকে সেয়ে এইখিনিতে মই এটি কথা কৈছোঁ মই কোনো ৰাজনীতিৰ পক্ষ নহয় কিন্তু মোৰ চেনেলত মোৰ মামাৰ প্ৰতিভাটো বিকাশ কৰাৰ উদ্দেশ্যে মই এই ভিডিঅ'টো কৰিছোঁ আৰু মামাক আসলতে মিউজিকত সহযোগ কৰিব মোৰ দাদা শশিয়াম লইংদাৱেদে আৰু মামাক মই মোৰ চেনেলত প্ৰথমে স্বাগতম জনাইছোঁ আৰু তেখেতৰ ইতিমধ্যে বহুকেইটা ইয়াৰ আগতে এটা কবিতা মোৰ চেনেলত প্ৰকাশ পাইছে আজি তেখেতৰ গীত আমি শুনিম গতিকে গীতটো শুনাৰ পিছত আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে লাইক কৰিবলৈ নাপাহৰিব আৰু যদি ভাল লাগে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আহকচোন আমি গীতটো শুনো তাৰ আগতে মই চিনাকি কৰি দিছোঁ এয়া হৈছে মোৰ মামা গতিকে মামাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ নমস্কাৰ অসমবাসী ৰাইজ মোৰ নাম শ্ৰীৰুদ্ৰবৰী গোলাঘাট ডিষ্ট্ৰিক্ট বোকাখাট মহকুমা মুঢ়া মৌজা ধনচি টেমৰা গাঁও মোৰ ঘৰ মই খেতিয়কৰ ল'ৰা মই বৰ্তমান এতিয়া গীত মাত বহুতেই ৰচনা কৰি থৈছোঁ কিন্তু মোৰ অসুবিধাবশত মই এতিয়া আগবাঢ়িব পৰা নাই গতিকে এই ভাগিনকে লৈ মই গীত এটা বৰ্তমান ৰাইজলৈ দিওঁ বুলি ভাবিছোঁ মামা চৰকাৰখনলৈ হয়তো ভুল ভাবি হ'লে সমূহ শ্ৰোতাবন্ধুৱে মোক সোধৰাই দিলে মই আনন্দিত হ'ম নমস্কাৰ আমি এই গীতটো আৰম্ভ কৰিব গতিকে আপোনালোকে শুনি থাকিব আঁতৰি নাযাব
নিশ্চয় আপোনালোকে শুনিবলৈ পালে হয় আমাৰ মামাৰ কণ্ঠত আৰু তেখেতৰ ৰচিত গীত আৰু মিউজিকত আমাৰ দাদাৰ গতিকে ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে গানটো যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মই সামৰণি মাৰিছোঁ ধন্যবাদ নমস্কাৰ